নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। যদি প্ৰথমবাৰৰ বাবে কোনোবা মোৰ ভিডিঅ' চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বলক তেন্তে আজি দেৰি নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ঘৰতে থকা মাত্ৰ কেইটামান বস্তুৰে আমি বেকাৰী বিস্কুট ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ তাকে দেখাওঁ আহক। এই বিস্কুটখিনি দেখিবলৈ যেনেকৈ ধুনীয়া, খাবলৈও খুবেই ধুনীয়া আৰু আলহী আহিলেতো কথাই নাই। যদি চাহৰ লগত এই বিস্কুট দিয়ে তেন্তে ক'বই নোৱাৰে যে মানে ঘৰতেই বনাইছোঁ। এয়া মই লৈছোঁ এই বাতিৰ জোখত 2 বাতি আটা আৰু একেটা বাতিৰ জোখত লৈছোঁ ৰিফাইন তেল। ৰিফাইন তেলটো চবৰে ঘৰত এভেইলেবল থাকেই নহয় জানো। আৰু ইয়াতে দিছোঁ মই 1 চামুচ ঘি। ঘি মই লৈছোঁ ফ্লেভাৰৰ কাৰণে, নিদিলেও একো কথা নাই, কিন্তু দিলে মানে ফ্লেভাৰটো ভাল লাগে খাই, সেয়ে মই ঘি ব্যৱহাৰ কৰিছোঁ। তাতে দিছোঁ 2টা কণী। কণী ইচ্ছা অনুসৰি দিব পাৰে, নিদিলেও একো কথা নাই। এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু তাতে মই দিছোঁ এই গুড়ি কৰি লোৱা ডাঙৰ কাপৰ জোখত চেনি একাপ। চেনিখিনি আপোনালোক গুড়ি কৰিয়ে দিব দেই। যদি গুড়ি কৰি নিদিয়ে মানে বিস্কুট ভাল নহয় আৰু। যদি বিস্কুট বনায় তেন্তে চেনিখিনি গুড়ি কৰিহে ব্যৱহাৰ কৰিব। আৰু তাতে দিছোঁ মই বেচন যদি ভাল পায় তেতিয়াহে দিব আৰু নিদিলেও একো কথা নাই। তাৰপাছত দিছোঁ এই আটাখিনি। আটা মই দিছিলোঁ 2 বাতি, কিন্তু ৰিফাইনখিনি বেছি হোৱাত আৰু এক্সট্ৰা মোৰ এবাতি আটা বেছিহে লাগিলে। আপোনালোক যদি বনায় তেন্তে এবাতি যদি ৰিফাইন দিয়ে তেন্তে 3 বাতি আটা দিব দেই, তেতিয়াহে মানে ভাল হ'ব। আৰু এইখিনি 15 মিনিটমান মই ৰেষ্ট কৰিব দি আকৌ আহিলোঁ বিস্কুট বনাবলৈ। বিস্কুট আপোনালোক নিজৰ ইচ্ছা অনুসৰি নিজৰ ইচ্ছামতে যিকোনো শ্বেপ দি ল'লে হৈছে। মই এখন চামুচ লৈছোঁ, এই চামুচৰ জোখত মই চামুচৰ শ্বেপত দি লৈছোঁ আৰু ঘৰতে থকা বগা তিল অকণমান মানে ওপৰতে এনেই দি লৈছোঁ যাতে বিস্কুটখিনি ধুনীয়া লাগে দেখিবলৈ আৰু খাবলৈতো সোৱাদৰটো কথাই নকওঁ, মানে খাবলৈ বৰ ধুনীয়া হয়। আৰু এইখিনি মই এনেকৈ বনাই মেলি ইয়াক এনেকৈ তিলৰ ডেক'ৰেট কৰি আকৌ ইয়াক বেক হ'বলৈ দিলোঁ মই 18 ডিগ্ৰীত থৈছোঁ। তাৰপাছত আৰু 15 মিনিট দি থৈছোঁ আৰু আকৌ আহিলোঁ এইফালে এইটো ঘিৰ ঢাকনখনেৰে এই ঢাকনৰ চেপ ধুনীয়াকৈ দি লৈছোঁ আৰু ইয়াত ডেক'ৰেটৰ কাৰণে মই কাটি থোৱা বাদামকেইটা এনেকৈ দি লৈছোঁ আৰু এয়া মোৰ বিস্কুট হৈ গ'ল ৰেডি। আপোনালোক কেনে পালে বাৰু জনাবলৈ নাপাহৰিব। বাই।